কংগ্ৰেছৰ পৰিকল্পনা আছেনে নাই সেইটো আমাৰ কাৰণে প্ৰয়োজন নহয়। আমাৰ কাৰণে প্ৰয়োজন হ'ল ধুবুৰীৰ মানুহে কাক বিচাৰিছে। যদি তেওঁলোকে ভাবে যে কংগ্ৰেছে যদি ভাবে যে এটাও সংখ্যালঘু সমষ্টি আমাক নিদিয়ে, তেতিয়াহ'লে আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম। ঠিক আছে, তেওঁলোকে হিন্দু সমষ্টিবিলাক সংখ্যাগুৰুৰ সমষ্টিবিলাকত আমি একেলগতে বন্ধুত্বপূৰ্ণ খেলিম। এওঁলোকে মুছলমানক বহুত ভাল পায় বুলি কৈ থাকে, কংগ্ৰেছক মুছলমানে বহুত ভাল পায় বুলি কৈ থাকে। গতিকে মুছলমান সংখ্যালঘু সমষ্টিবিলাকত একেলগে ফ্ৰেণ্ডলি ইলেকশ্যন খেলোঁ, বন্ধুত্বপূৰ্ণ। যদি আমাক এটাও চিট নিদিয়ে, বন্ধুত্বপূৰ্ণ খেলোঁ। 23টা চিট আছে, হ'ব। যদি কংগ্ৰেছ জিকে ভালে হ'ব, আমাৰ লগতে থাকিব, আৰু ৰাইজৰ দল জিকিলেও আমাৰ লগতে থাকিব। গতিকে বন্ধুত্বপূৰ্ণ খেলোঁ। গতিকে মই এটা কথা ভাবোঁ যে সমষ্টি কাক দিব কাক নিদিব এনেই দিছপুৰত বহি থাকি, দিল্লীত বহি থাকি ইয়াত এনেই আঙুলিটোৱাই দেখুৱাই থাকিলে নহ'ব। ৰাইজে কি বিচাৰিছে সেইটোৰ কাৰণে ৰাইজৰ মাজলৈ আহক। মই ৰাইজৰ মাজত ঘূৰি ফুৰিছোঁ। মোৰ নিচিনাকৈ মানুহৰ মাজলৈ গৈ মিটিং কৰি মানুহক বুজাই থকা কোনোবা মানুহ আছে নেকি? কোনো নাই। সেইটো ক'বলৈ যাওঁতে যদি কোনোবাই কয় যে ধুবুৰীত আমি চিট নিদিওঁ, তেতিয়াহ'লে ধুবুৰীত তেওঁ খেলক, আমিও খেলোঁ। আহক, কোনজিকে দেখা যাওক, মানুহে কাক সমৰ্থন দিয়ে দেখা যাওক, হয়নে নহয়? আপোনালোকে নিজে কওকচোন, বীৰসিং যোৰাত যদি আজি অখিল গগৈ খেলে বা অখিল গগৈ পাৰ্টি খেলে, অখিল গগৈ পাৰ্টি জিকিব নে আপোনাৰ কি কয় বিধায়ক কি নাম ৱাজেদ আলী চৌধুৰী জিকিব? কোন জিকিব বাৰু? অখিল গগৈ উঠিলে ইয়াত জিকিব নে ৱাজেদ আলী জিকিব? কওক, কোন জিকিব? ৰাইজৰ দল জিকিব নে নাই? গতিকে এইবিলাক উল্টা পুল্টা কথা কৈ থাকি লাভ নাই। আমি বুজাবুজি কৰিম। কোনোবাটোত আমি খেলিম, কোনোবাটোত কংগ্ৰেছে খেলিব। কংগ্ৰেছ কোনোবাটোত জিকিব, আমি কোনোবাটোত জিকিম।